আমাৰ এপ্লাইড নলেজ মানি বুলি কয় তো সেইকাৰণে এপ্লাই কৰিবৰ কাৰণে আমি ৰেডি থাকিব লাগিব ৰাইট ইনফৰমেশ্যনছ ল'বলৈ তো আমি একদম ৰেডি আছো আজি আৰু আজি যিজন স্পিকাৰ আছে তেওঁ খুব ইয়াং এজত খুব ডেকা থাকোঁতেই আজি যেনেকে জেন ৱাই কথা কৈ আছো তেওঁ জেন ৱাই থাকোঁতে এই বিজনেছ প্ৰেজেণ্টেশ্যনছটো তেওঁ দেখা পায় তেওঁ সেই সময়ত অকলে এটা ডিচিশ্যন লৈছিলে যি সময়ত গোটেই সমাজখন গোটেই পৰিৱেশটো তেওঁৰ এগেইনষ্টত আছিলে আৰু সেই সময়ত হি বিলিভ হিমছেল্ফ সবচে ডাঙৰ কথা হি বিলিভ হিমছেল্ফ এণ্ড হি প্ৰুভ ইট সেই সময়ত বহুত অপশ্যন আছিলে যে অন্যক শুদ্ধ কৰি দিয়া যে তোমালোকে মোৰ প্ৰতি ৰাইট এটিটিউড ৰাখিছা মই সেইটোৱে তুমি যি কৈছা বাট তেওঁ সেইটো হ'ব নিদিলে তেওঁ প্ৰুভ কৰিলে যে তোমালোকে মোৰ সম্পৰ্কে যি কৈছা সব ৰং আই এম ৰাইট চি মি চ' এই এনেকুৱা এজন মানুহ যি এই ডিচিশ্যনটো লৈ এই বিজনেছটো এখন সংসাৰৰে সৈতে এজনী অকণমানি ছোৱালীৰে সৈতে ষ্টেবল লাইফ এটা উইথ মানি টাইম চিকিউৰিটি এনজয় কৰিছে আৰু বিয়ণ্ড লাইফ তেওঁ বহুত সুন্দৰ লাইফ আমি দেখি আছো তেওঁৰ হৈ যাব চ' আমি তেওঁৰ পৰা বহুত ইনফৰমেশ্যনছ পাম আৰু সেইখিনি যদি আমি কামত লগাওঁ আমি যদি ইয়াত টিকি যাওঁ তেতিয়াহ'লে আমাৰ লাইফটো তেনেকুৱাই হ'ব চ' মই বেছি টাইম নলৈ মই স্পিকাৰ তেখেতক মই মাতিব লৈ আছো তেওঁ পোষ্ট গ্ৰেজুৱেট ইন ইংলিছত তেওঁ পোষ্ট গ্ৰেজুৱেট কৰি থকাৰ পিছতে তেওঁ এইটো বিজনেছ ষ্টাডি কৰিছিলে আৰু ষ্টাডি কৰি ইয়াক কৰিছিলে তো আজি বেচিকেলি তেওঁৰ অপশ্যন তেওঁ কোৱাৰ কথাটো হ'ল বেষ্ট কেৰিয়াৰ অপশ্যনছ ফৰ টুডেজ ইউথ আজিৰ যিখিনি ল'ৰা ছোৱালী আহি আছে হি ইজ এন এক্সাম্পল আৰু তেওঁ কৈ আছে যে ইট ইজ এন বেষ্ট কেৰিয়াৰ অপশ্যন হয় আৰু কি কাৰণত হয় কিয় হয় আমি অকণমান আলোচনাৰ মাধ্যমে সদায় কথাবিলাক বেছি ভালকে বুজি পাওঁ চ' সেইকাৰণে হেল্প মি ৱেলকাম অন দ্য স্ক্ৰীন টুডেজ স্পিকাৰ মিষ্টাৰ শান্তনু শইকীয়া ফ্ৰম গুৱাহাটী ৱেলকাম শান্তনু thank you Sakita, thank you so very much so warm such a warm welcome and such a wonderful plan presentation and products overview by Dipankar and Tasneem. It was really exciting and he put the whole screen on fire. And I am welcoming all the people, বিশেষকৈ যিসকল একদম youth আছে Y30 U35 বুলি কোৱা হয় আৰু at the same time we all are who are young at heart. So mainly basically maybe আজি কোনোবা এনেকুৱা নতুন আছে যিসকলে ইণ্ডিয়াৰ কেৰিয়াৰ পাথৰ আৰম্ভণিত আছে যে মই কি কৰিম কি নকৰিম কোনোবা হয়তো ফাইনেল ইয়াৰ ষ্টুডেণ্টছ আছে গ্ৰেজুৱেশ্যন কৰি আছে এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ কোনোবা হয়তো আজি এইটো সেশন চাই আছে আৰু তেওঁলোকো হয়তো এটা চিন্তা কৰি আছে যে আগলৈ আৰু কি কৰিম কি নকৰিম কি নকৰিম so I could give you a good insight today that this particular business that is Amway business can be your base business or base career opportunity choice আপোনাৰ হ'ব পাৰে now যদি career বুলি যাওঁ মই এনে just চাই আছিলো যে আসলে dictionary career নো কি লিখা আছে an occupation undertaken for a significant period of a person's life with opportunities for progress এটা occupation যেটো এজন মানুহে significant time of life কাৰণে লয় and there should be chance for progress now এটা আমি যদি চাওঁ এই কামটো কৰিবৰ কাৰণে আমি যে অপচনছ হিচাপে মেজৰিটি যদি চাওঁ মেজৰিটি আমি জব আৰু যদি বাকি কোনবা সাহস কৰে আমি বিজনেছ কৰো এটো 2015 ৰ ডাটা এটা যে আমাৰ ইণ্ডিয়াত আসলে সিনাৰিওটো কি হয় আমাৰ 120 আমি কৰছ বুলি কওঁ মেবি more than that কিমান আসলে অফিচিয়ালি কোৱা ফিগাৰটো বহুত বেছি পপুলেশন তথাপিও যেটা আনুমানিক কৰি পেলাই যদি হিসাব কৰা যায় 2015 হিসাব মতে যে আমাৰ এই 130 কোটি পপুলেশনৰ কিন্তু মেজৰিটি ইউথ হয় ইয়াং হয় ইণ্ডিয়া ইজ এ ইয়াং নেশন বুলি কোৱা হয় যে আমাৰ 20 পৰা 30 এজ গ্ৰুপৰ বা 30 পৰা 35 এজ গ্ৰুপৰ ম্যাক্সিমাম ল'ৰা ছোৱালী আমাৰ পপুলেশন হয় অলমোস্ট 60 to 70% are youth আৰু এই যেটো সিনাৰিও যে ইণ্ডিয়া will remain young till 2040 লৈকে এই ষ্টেটটো হ'বলৈ গৈ আছে comparing to that China Japan এইবিলাক already they are comparatively old age right above 40 is the average age but আমাৰ ইয়াত average age is around 28 25 28 so গটিকে কথাটো হল যে এই যেটো huge numbers it can be asset for us or it can be a liability for us আমি যদি proper এটা guidance proper এটা যদি opportunity তেওঁলোকৰ কাৰণে provide কৰিব নোৱাৰো ultimately এই frustrated youth খিনি কিন্তু আমাৰ কাৰণে liability হ'ব আৰু যদি আমি তেওঁলোকৰ workforce to properly লগাও তেওঁলোকৰ energy তেওঁলোকৰ এই base period of age to যদি আমি proper building nationৰ কাৰণে লগাব পাৰো তাহলে India is going to be the biggest superpower in next 10 years economically as well as any other aspects but যদি reality check কৰিবলৈ চাও যেহেতু majority জবেই লয় as a career options আমি যদি জবৰটো চাও back to the next আগৰ slide to চাও ৰূপম আগৰ slide to ৰূপম the new job requirement আমাক 13 million মানে 1 crore 30 lakhs almost right
availability of job, both corporate India and government India মিলি পেলাই 1 million. যেটো gap তাৰমানে unemployed বা আমি unemployable বা থাকি যাব যিবিলাক almost 12 million. Can you imagine the gap? যে job ইমানখিনিয়ে ওলাই অথচ 13 মিলিয়নৰ 12 মিলিয়নে থাকি যাব job নোপোৱাকে। তো এই ল'ৰা-ছোৱালীখিনি কৰিব কি? আৰু যদি জবৰ সিনাৰিওটো চাও ৰিয়েলিটি চেক যদি কৰিবলৈ যাও যে জব আসলতে আৰু কিমান কি অৱস্থা হৈছে তাৰ ফলত এই যে ইমবেলেন্স হৈ আছে যে ইমান বেছি ইয়থ আছে অথচ হেৰি নাই এইটো একদম ৰিসেন্ট ৰিপৰ্ট আপোনালোকে হয়তো দেখা পাইছে 100 engineers 500 postgraduates 2000 graduates apply for 6 dome post in Kolkata hospital কলকাতাৰ মৰ্গৰ এটা কেটামান ছটা চাকৰিৰ কাৰণে য'ত ক্লাছ 8 পাছ মাত্ৰ দৰকাৰ হয় তাৰ কাৰণে ইমানখিনি এডুকেটেড ল'ৰা ছোৱালী এপ্লাই কৰিছে হৰিবল প্যাথেটিক আৰু এটো আমি আইদিন কেতিয়াবা গুজৰাটত শুনিছো কেতিয়াবা কিন্তু বাদ দিয়ক ইমান দূৰলৈ যাব লাগে আমি অসমতে যদি সিম্পলি যদি কেটামান পোষ্ট ওলাই কৰবাত ধৰি লওক মেবি লোৱাৰ ডিভিজনে হওক বা আপাৰ ডিভিজনে হওক পঞ্চায়তত কৰবাত পোষ্ট থাকে 150 200টা তাৰ কাৰণে 1 লাখ 2 লাখ 3 লাখ এপ্লিকেশন তাৰ মানে কি যে there is a huge unemployment. Okay, now যদি ইয়াৰ নেক্সট অপশনটো কি আছে যে স্টার্টআপ যে কিবা বিজনেস কৰম বুলি ভাবে যে বিজনেসৰ যদি কৰিবলৈ যায় বিজনেসৰ কাৰণে আমাক হিউজ ক্যাপিটাল ইনভেষ্টমেন্ট লাগে নলেজ লাগে এইটো আমাৰ লৰছিবিলাক কোৰ্সত নাই সো DTI গৰ চেয়াৰম্যান ওকে অমিতাভ কান্ত তেওঁ এটা কথা কৈছে যে এই সিনাৰিওটোত আমাক লাগিব জব লাগিবলৈ হলে হয় ম্যানুফ্যাকচাৰিং সেক্টৰত বহুত বেছি প্ৰগ্ৰেছ হ'ব লাগিব ইণ্ডিয়াত নহলে বা আমি এন্টাৰপ্ৰেনিয়ৰ্স ডেভেলপ কৰিব লাগিব থ্ৰু ডাইৰেক্ট সেলিং সো নীতি আয়োগৰ চেয়াৰম্যানে কৈ আছে যে ডাইৰেক্ট সেলিং ইজ গোইং টু বি দ্য নেক্সট ভায়াবল সলিউশন why because ডাইৰেক্ট সেলিং বা যদি এমওয়ে বিজনেস এজ এ হোল চাবলৈ যাও এওঁলোকে আলটিমেটলি ইন্ডিপেন্ডেন্ট বিজনেস ওনাৰ্স ডেভেলপ কৰাত আমাক হেল্প কৰে ওকে যদি নেক্সট স্লাইডত যাও ডাইৰেক্ট সেলিং কিমান ডাঙৰ বিজনেস আসলতে কেপিএমজি মতে 2025 লৈকে এটো 650 বিলিয়নৰ বিজনেস হ'বলৈ গৈ আছে ওকে সো হিউজ ইন্ডাষ্ট্ৰি হয় য'ত বহুত ডাঙৰ পটেনশিয়াল আছে বহুত ডাঙৰ আমি একমোডেশন ইয়াত কৰিব পাৰিম why direct selling because এটো এটা অপশনস ওকে নেক্সট স্লাইড যে এটা বিজনেস যেটো আমি হোম বেস হয় আমি ঘৰৰ পৰা কৰিব পাৰো মই কৈছিলো যে জবৰ পাছত আমি নেক্সট সিটোৱে বহুতে কৰে সাহস কৰে যে চাকৰি কৰিম বুলি ওকে বিজনেস কৰিম বুলি আজিকালি বহুত ইয়থৰ মুখত আপুনি এটা শুনিব আগৰ দৰে ইয়থ বিলাকে সেই বস্তুটো বিলিভ নকৰে যে বা এটো আমি অলৰেডি প্ৰমাণ হ'ল যে নহয় বুলি যে বহুত ভাল এডুকেশন ল'ম ডিগ্ৰী এটা ল'ম চাকৰি এটা ল'ম লাইফটো সেট হৈ যাব most of the time life doesn't set because job টো আৰম্ভ নহয় when it comes to startup কৰিবৰ কাৰণে you need huge capital investment আৰু আপোনাক নলেজ লাগিব বেছিভাগ স্টাৰ্টআপে এটা দেখা গৈছে যে এবছৰৰ ভিতৰত দুবছৰৰ ভিতৰত ম্যাক্সিমাম স্টাৰ্টআপ ফেইলছ because আৰম্ভণিটো কৰি লয় মেবি দেউতাকৰ পৰা পইচা ললে মেবি বেংকৰ পৰা কিবাকে অলপমান লোন পালে মেজৰিটি অফ দা টাইম নতুন ল'ৰা-ছোৱালীকটো কোনো বেংকও লোন নিদিয়ে they always look for তোমাৰ এসেট কি আছে তোমাৰ প্ৰপাৰ্টিজ কি আছে আৰে ভাই মই 24 বছৰ বয়সত 23 বছৰ বয়সত মোৰ প্ৰপাৰ্টি কি বনাম যে তুমি মোক প্ৰপাৰ্টিৰ কাৰণে এগেইনষ্টত দিবা বাট somehow যদি আৰম্ভও কৰে এক বছৰ যোৱাৰ পাছত দুবছৰ যোৱাৰ পাছত most of the business required consistent investment লাগে এটা ৰান কৰিবৰ কাৰণে ইনভেষ্টমেন্ট লাগে আৰু সেই ইনভেষ্টমেন্ট কেপেবিলিটি সেই ৰিস্ক ফ্যাক্টৰটো বহুত লৰছলি সহ্য কৰিব নোৱাৰে আৰু সেইকাৰণে বিজনেস ফেইল হয় আমাৰ বিজনেসটো হোম বেস বিজনেস ঘৰৰ পৰা আৰম্ভ কৰিব পাৰি এক্সট্ৰা ইনকাম আপুনি ফ্লেক্সিবল টাইমত কৰিব পাৰে ভেৰি মিনিমাম স্টাৰ্টআপ কষ্ট ঘৰৰ এক্সপেন্ডিচাৰ খানি দিবাংকৰ প্ল্যানটো যদি চাইছিলে ঘৰৰ খৰচাখিনি আপুনি ইনভেষ্টমেন্টলৈ কনভাৰ্ট কৰিব পাৰে 5-6000 টকা এটা পকেট মানি আমি প্ৰত্যেকৰে মিনিমাম থাকে সেইখিনি পইচা লৈ পেলাই বিজনেস আৰম্ভ কৰিব পাৰি বিজনেস আৰম্ভ কৰিবলৈ গ'লে ইউ নিড প্ৰডাক্টস অৰ সাৰ্ভিসেস আৰু নতুনকে আমি প্ৰডাক্টস কোৱালিটি বা প্ৰডাক্টস কিবা ডেভেলপমেন্ট কৰিব লগা নাই এমওয়ে ৰিসাৰ্চ উইং এমওয়ে হান্ড্ৰেডস এণ্ড থাউজেণ্ডস অফ সাইন্টিষ্টে আমাক world class quality products দিছে আটাইতকৈ ডাঙৰ কথা মই ৰবাৰ্ট গ্ৰেচকে এটা কোট পঢ়ি আছিলো যে যিকোনো বিজনেস কৰিবৰ কাৰণে দুটা বস্তু দৰকাৰ এটা হল মানি এটা হল নলেজ কৈছে তোৰ যদি মানি নাথাকে তথাপিও হয়তো তই সাস্টেইন কৰিব পাৰিবি কিন্তু তোৰ যদি মানি উইদাউট নলেজ তই বিজনেস কৰিবলৈ যাও ইভেন্টুৱেলি ইউ উইল লুজ ইয়োৰ মানি এণ্ড লুজ ইয়োৰ বিজনেস ম্যাক্সিমাম বিজনেস ফেইলিয়াৰ হোৱাৰ তেওঁলোকে ঘপককে এনেকুৱা ডাঙৰ এটা ষ্টাৰ্টআপ কৰি দিয়ে উইদাউট এনি হ্যাভিং এক্সপেৰিয়েন্সেস উইদাউট হ্যাভিং বিজনেসৰ ধৰি লওক নিটিগ্ৰিটি নজনাকে Amway business is a learning platform. Every student should do this business. Why? Because you will learn so many skill sets. Apuni business kora skill hikibo, apuni people organizing skill hikibo, apuni nijoke organize kora skill hikibo because there is training available, there is support system.
প্লাছ আপোনাৰ এজন মেণ্টৰ থাকিব এইটো আটাইতকৈ ডাঙৰ কথা জেফ বেজোছৰ মেণ্টৰ আছে বিল গেটছৰ মেণ্টৰ আছে right every successful people has someone যি গাইড কৰে personal life as well as business life ইয়াত আপুনি হেতু ফ্ৰীতে পাব now in fact mentorship is a business now ডাঙৰ business coach বিলাকে right I mean ৰবীন শৰ্মা এওঁলোকে lakhs and crores of rupees লয় ডাঙৰ এইবিলাকক গাইড কৰাৰ কাৰণে আৰু বিলিয়নাৰ্ছ বিলাকে এনেকুৱা কোটি টকা দি পেলাই লাখ টকা দি পেলাই মেণ্টৰছ ৰাখে আপুনি এমৱে বিজনেছত এজন মেণ্টৰ ফ্ৰী পাব personality development you will develop your personality you will learn skill you will learn how to handle people you will learn to fail I mean problem to quote our society cannot marks to 99.9% I find it so irritating all as it পরীক্ষা লওয়ার গলে কম্পিটিশন হেকনে আইব কোনে এ গ্রেড পালে কোনে বি গ্রেড পালে আর লাস্টত গৈ পাই রিয়েলিটি চেক কি যে all the doctors engineers are trying for morgor jobor karone আমি কি শিকাই আছো another statistics যে আমার maximum লৰছলি যিবিলাক ডিগ্ৰী লৈ পেলাই পাস আউট কৰে ইনফেক্ট এটো মই ওয়ার্ল্ড কিবাটা হেৰিত চাইছিলো যে they are not unemployable মানে knowledge to আছে they are engineer but they are not skilled for those posts তাৰমানে আমাৰ কোর্স বিলাক এনেকুৱা হিবিলাক obsolete here you will learn I hope all are in mute because সময় কম আছে গতিকে মাজত ধৰ ডিস্টারবেন্স হলে নহব আৰু আপোনাৰ রিওয়ার্ড রিকগনিশনস are proportionate আপুনি যি কষ্ট কৰিব এটা দীপাংকৰ এটা লাইন কৈছিল যে ইমান কষ্ট কৰিছিল অথচ কিনবাতে মই পইচা পোৱা নাছিলো and that's really frustrating we youth are আমি ready to work we are working hard আমি যি কৰিবলৈ আমি ইমান শিকিছো পঢ়িছো today youth are very loyal after that also they get such a meager salary here you get proportionate income okay and it's a global business so that's why doing Amway business is a wise decision choosing Amway is a right choice of career choice okay আৰু যদি মই চাও যে তথাপিও যদি ভাব হয় যে আপোনালোকৰ যে is it really so মই পইচা যেটো ডিজায়াৰ বিচাৰি আছো নেক্সট স্লাইড ৰূপম যে আপুনি যদি ডিজায়াৰ্ড মানি বুলি যদি কওঁ আমি কি বিচাৰো এটা ভাল জবত এটা ভাল ইনকামৰ কথা যদি ক'বলৈ যাওঁ আমি কি ধৰণৰ ইনকামক আমি ভাল ইনকাম বুলি কম ওকে যে পাৰ নাম at least 10 লাখ 15 লাখ 12 লাখ এইবিলাক আমি ভাল স্যালাৰি বুলি কম নহয় জানো but this is very few could actually achieve this তথাপিও I assume যে আপুনি পাৰিব কৰিব তেনে যদি মই আমাৰ এমৱেৰ প্লাটিনামৰ ইনকাম এটা যদি চাও যেটো বহুত কম ইয়াত দেখাইছো 10 লাখ পাৰ নাম ওকে আৰু হেতু লেভেল যদি আপুনি কৰ্পোৰেট ওয়াৰ্ল্ডৰ লগত কম্পেয়াৰ কৰে টিম লিডাৰ্স বা সুপাৰভাইজাৰৰ এজনৰ ইমান ইনকাম আৰু সুপাৰভাইজাৰ টিম লিডাৰ্সৰ 8 পৰা 12 বছৰৰ এক্সপেৰিয়েন্সৰ পাছত you should have real good skill real people handling skill then only you can earn that much money but in Amway sincere hard work consistent persistent work I repeat this word sincere consistent persistent work you can receive platinum level in 3 to 5 years and earn 12 to 13 lakhs এটা নতুন কোৰ প্লাস ইনসেন্টিভছৰ সৈতে এজন প্লাটিনামে আলটিমেটলি 15 পৰা 18 লাখ পৰ্যন্ত পাৰ নাম আৰ্ন কৰিব পাৰে যেটো মিড ম্যানেজমেন্ট কৰ্পোৰেট সেক্টৰ এমআৰএল লেভেলৰ আমাৰ যেটো ইনকাম 20 লাখ পাৰ নাম 30 লাখ পাৰ নাম তাৰ কাৰণে আপোনাক 15 পৰা 20 বছৰ কেৰিয়াৰ এক্সপেৰিয়েন্স লাগিব and that too এতিয়া যেটো কাটথ্ৰোট কম্পিটিশন হৈ আছে কাটথ্ৰোট স্ক্ৰিনিং হৈ আছে কৰ্পোৰেট হাউস বিলাকত পোষ্ট কোভিড তো আৰু হৰিবল হৈছে যে কিমান এমপ্লয়ি কমাব পাৰে that is the motto of the all the companies with the automation as well as artificial intelligence যে আপুনি really বহুত বেছি কম্পিটেন্ট হোৱাৰ পাছতে আৰু with corporate politics আপুনি পাৰ কৰাৰ পাছত হয়তো আপুনি এটো পাবগে পাৰে work hard sincerely 5 to 10 years you can be an MRL and diamond beyond যেটো income 50 lakhs per annum this is ideal life যেটো আমি majority in our common life without all the education খুব কম percentage এটো লেভেললৈকে আমি যাবগে পাৰিম there is no scope but here in Amway business there is a hope and Dipankar said one hope a person have nothing but hope is there they can do miracle in their life our Amway business opportunity as a protective manu including me and all amar hope ase amar kaam korile aha 2 বছৰ 5 বছৰ each and every one can be a diamond and beyond and কোটিপতি আমি লাইফত আমাৰ ফ্যামিলি ফার্স্ট কোৰৰ প্ৰতিজন আমি হ'ব পাৰো বুলি Amway business কিন্তু এটো পসিবল হয় right আৰু এটো টাইম ফ্ৰেম মই কৈছো so this is the possibilities আমাক কি লাগে আৰু right we want flexibility of life there Dipankare কৈছিলে it's not about only earning money মই যে কৈছিলো career যেটো লাইন কৈছিলে যে progression in life
Am I progressing mentally, physically, emotionally, spiritually, socially, doing what I am doing? যদি কোনোবা লাকি এনাফ যিবিলাকে এতিয়া জব কৰিও আছে মিড লেভেল মেনেজাৰ বা এনেকুৱা লেভেলৰ চাকৰি কৰিও আছে যে when I talk to them তেওঁলোকৰ ফ্ৰাষ্ট্ৰেশ্যনেই শুনা পাওঁ খুব বেছি আজি 4-5 বছৰ চাকৰি হৈছে কৰাৰ সবেই কয় মই বৰ হৈ গৈছো মই ৰাতিপুৱা 8টা বজাত লগ ইন কৰোঁ মই ৱৰ্ক ফ্ৰম হোৱাৰ পৰা মোৰ আৰু অৱস্থা বেয়া হৈ গৈছে মই 8টা লৈকে ওলাব নোৱাৰো 9টা লৈকে ওলাব নোৱাৰো যেতিয়া মোক ভিসি বুলি কয় ভিডিঅ' কলিং ভিডিঅ' কলিং আগতেতো অফিচ যাওঁতে 6টা বজাত অফিচ শেষ হৈছিলে এতিয়া মোৰ 7টা বজালৈকে মোক ৰিপৰ্ট বেচাই থাকিব 7টাত মই লেপটপটো অফ কৰাৰ পাছতে আকৌ মেনেজাৰৰ কল আহিব এটো কি হল হেতু কি হল so I am glued to the computer so ultimately পইচাটো দিয়াৰ পাছত I don't have any time for my life মোৰ ফ্যামিলিৰ কাৰণে টাইম নাই মোৰ নিজৰ কাৰণে টাইম নাই মোৰ হবিৰ কাৰণে টাইম নাই মোৰ একোই নাই and I am losing my golden period of my life just rat in the rut doing the competition earning money buying my life in EMI গাড়ী ঘৰ ঘোৰা দেখাত বহুত সাংঘাতিক লাইফস্টাইল অল ইন EMI বেংকৰ কাৰণে ধাৰ মাৰি কাম কৰোতে শেষ right but here in this business you have not only money you learn to be a human being আপুনি সময় জেনাৰেট কৰিব আজি আমাৰ ওচৰত অকল পইচা নহয় লগত আমি সময় পাওঁ লাইফটো ভালকৈ অনুভৱ কৰিবৰ কাৰণে আমি সময় পাওঁ পঢ়া শুনা কৰিবৰ কাৰণে আমি সময় পাওঁ গান শুনিবৰ কাৰণে গান গাবৰ কাৰণে বৰষুণ চাবৰ কাৰণে we enjoying life while we are earning money আমি এমওয়ে বিজনেস কৰোতে আমি পইচাটো আৰ্ন কৰিছে হাৰ্ড ওয়ার্ক ইজ দেয়ার আমিও কষ্ট কৰো বহুত কষ্ট কৰো কিন্তু তাৰ লগতে কিন্তু আমি এনজয় কৰো we enjoy our life so এই বিজনেস মই আপোনাক কৈছো এটো কাৰণে বিল্ড আপ কৰক এমওয়ে বিজনেস কৰাটো আপোনাৰ লাইফৰ এইম নহয় বাট এমওয়ে বিজনেসটো আপোনাৰ লাইফৰ বাকি এইমবিলাক ফুলফিল কৰিবলৈ হেল্প কৰিব আপোনাৰ মনৰ ভিতৰৰ যিটো মানুহটো আপুনি সেইটো হ'বৰ কাৰণে আপোনাক টাইম মানিৰ ফ্ৰীডম আপোনাক এমওয়ে বিজনেসে দিব ৰাইট সো যদি মই কওঁ yes actually এটো আধা ঘন্টাৰ পৰা 1 ঘন্টা সময় ক'ব পৰা এটা কথা অলৰেডি আমাৰ সময়ৰ 4 মিনিট পাৰ হ'ল গতিকে লাষ্ট 1 মিনিট মোৰ কাৰণে আছে এডিশনাল টাইমৰ 5 মিনিটছ so yes it's a right choice মই ক'ব পাৰো you will live a respectful life আজি কৰ্পোৰেট এৰিয়াত আপুনি অল দা টাইম you have to listen someone আপুনি গালি খাব লগা হয় জি লেভেলত তুমি থাকক প্ৰত্যেকৰ এজন বস আছে ৰাইট দেখাত বহুত ধুনীয়া টাইটেল মাৰি পেলাই কিন্তু আলটিমেটলি গালি সবে শুনিবলগা হয় আলটিমেটলি লাষ্টত গৈ পেলাই ঘৈণীৰ গালি শুনিবলগা হয় মা দেউতাৰ গালি শুনিবলগা হয় যে তোৰ আৰু মানে এতিয়া বহুতৰ কৈছে তই তাতকে বাহিৰতে কিয় নাথাক তই ঘৰত থাকিও যদি ৰুমটোৰ ভিতৰত সোমাই পেলাই অনবৰতে খালি লেপটপটোৱে লৈ থাকিব লাগে গতিকে মই ক'ব পাৰো আপুনি ৰেসপেক্টফুলি জীয়াই থাকিব আটাইতকৈ ডাঙৰ কথা বিং ইউথ ইউ ক্যান বি আ ৰোল মডেল আপুনি আৰু 10টা ইউথক আপুনি বহুত এটা ড্ৰাগছৰ ইমান কেছ হৈ আছে অসমত কিয় why because they have nowhere to go nothing to do direction নাই যে কি কৰিম মই I'm sorry যে আপোনালোকে প্লিজ everybody should learn this etiquette যে মিউট কৰি ৰখাটো ওকে যে ডিৰেকশন নাই কি কৰিম এই বিজনেছত আপুনি লাইফ যেটো জীয়াই ৰাখিবৰ কাৰণে এটিটিউড you will also get that you will learn to live life আৰু you will lead people to live a better life finally যদি মই ক'বলৈ যাওঁ ফাইনাল স্লাইড ৰূপম কি আছিলে কিবা যদি আৰু স্লাইড আছিলে ৰূপম বেলেগ কিবা স্লাইড আছিলে yes it is an eye opener recently এজন মই ডায়মণ্ডৰ মুখত শুনিছিলো in fact beyond diamond the preschool almost 1 লাখ টকা খৰচা হয় class 1 of class 10 লৈকে almost 2 পৰা 10 লাখ টকা খৰচা 10 plus 2 লৈকে 3 লাখ খৰচা ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ'লে মিনিমাম দেখুৱাই আছো ভাল ইনষ্টিটিউট গ'লে তো কি হ'ব ভগৱানে জানে 8 পৰা 10 লাখ MBA কৰি পেলাই 10 লাখ ৰাইট আৰু ইমানখিনি মানে 16 লাখ 20 লাখ টকা ইনভেষ্ট কৰি পেলাই most of us মই সেই সিলেক্টেড ফিউ ইন্টেলিজেন্ট খিনিটো কেটা মানে থাকিব মেজৰিটিটো আমিটো মিডিয়কাৰ মিডল যেটা লিখে মধ্যমীয়া বুলি যে লিখে মই স্কুলত আগৰ মনত আছে এক্সেলেন্স ষ্টুডেন্ট আছে মধ্যমীয়া বুলি লিখে তে মধ্যমীয়াটো আমি বেছিভাগ আছো সেইবিলাকে কি কৰিম আমি সেইবিলাকে এই ক্যাটাগৰীত আহো সো আলটিমেটলি 14-15 লাখ 20 লাখ খৰচ কৰি পেলাই চাকৰি যেটো পায় ষ্টাৰ্টআপ কেটা মানে আৰম্ভণিতে 15 বা 20 হাজাৰ কিছুমানেতো তাতকৈ বহুত বিলো এৰিয়াত চাকৰি কৰি আছে আৰু উইথ অল দা হেডেক্স মাই ডিয়াৰ ফ্ৰেণ্ডছ মই প্লাটিনামৰ পৰা আদি কৰি বাকিবোৰ বাদেই দিও দীপাংকৰ এটা লাইন কৈছিল আপুনি শুনিছিলে নে যে আমাৰ যেটো 15% লেভেল এটা BFI বুলি এটা লেভেল আছে সেইটো যদি আপুনি এটেইন কৰে তাতেই আপুনি 20 পৰা 30,000 টকা আৰ্ন কৰিব পাৰে যদি ইয়াত কোনবা আজি 18 বছৰ প্লাছৰ ষ্টুডেন্ট চাই আছে ইউ আৰ ইন ইওৰ গ্ৰেজুৱেচন or you are in your any technical education build MOA business by the time graduation definitely korok by the time the education korok but while doing your education you will be earning money
by completion of your job, you will not have to leave searching for job. Amway apunak already feed koribole arambo koribo very nicely. God bless you all, my dear friend. I am living example. I started Amway business as my career. Sukildai Quadrep, Sobor opposition asile, being a teacher's family. It was horrible decision বুলি ভাবিছিলে বহুতে যে মই ভালদৰে পঢ়া শুনা কৰি পাছ কৰাৰ পাছতো কলেজত টিচাৰ হিচাপে নুকুমাই পেলাই how dare I have choose as a career, but I'm proud about the decision today because it's not only money, মই যেগুলো other factors like Amway ultimately as a career হিচাপে দিছে. I proved it. Yes, I live in a beautiful life in a income of mid-level manager level of আমি income কৰো Amway business of being a founders platinum, and we live a better life. Okay, beautiful life. It is possible to build Amway business as a career. I proved it. So you can also do it, and you should do it. Thank you so very much. Back to host. Yes, great, Shantanu, সুন্দৰ, খুব সুন্দৰ, অপূৰ্ব, excellent, খুব ভাল লাগিলে আৰু definitely Shantanu যিখিনি আজি ইনফৰমেশনস দিলে এইখিনি নতুন মানুহ এজনেটো ডিসিশন লবই। মই কৈছো জয়েন কৰি থকা পুৰণা মানুহজনৰ কাৰণে ইকুৱেলি ইম্পৰ্টেন্ট, কাৰণ বহুত সময়ত আমি মামৰ ধৰি যায় যেতিয়া এইবিলাক ইনফৰমেশনে আমাক কি কৰে ৱাশ আউট কৰে, ধুনিয়া কৰি দিয়ে। আমি এই কথাটো আকৌ ভাবিব পাৰো যে আমি কি কৰি আছো, ভুলেই কৰিলো নেকি, বহুত টাইমত লাগে ভুলেই হৈ গল নেকি। তো এনেকুৱা ইনফৰমেশনৰ পৰা আমি এটা কথা গম পাব পাৰো যে আমাৰ লাইফৰ ডিসিশনটো ৰাইট ডিসিশন এট ৰাইট টাইম। খুব সুন্দৰ। ইয়াত যেনেকে আমাৰ Shantanu আৰম্ভণিতে যিটো কথা কলে যে আমি যদি মানে 13 vitamins and 11 minerals যদি আমি নাপাও টাইম মতে, তাৰমানে আমি প্ৰপাৰ নিউট্ৰিশন যদি নাপাও তেতিয়াহলে আমাৰ এটা গ্যাপ হৈ যায়, নিউট্ৰেলাইট গ্যাপ বুলি কয়। আৰু যিটো নিউট্ৰিশন গ্যাপ সি আমাক ডিজিজৰ ফালে লৈ যায়, আৰু সেই কাৰণে আমি সাপ্লিমেন্ট কৰিব লাগে, আমি নিউট্ৰিশন সাপ্লিমেন্ট কৰিব লাগে। ৰাইট, আমাৰ এতিয়া যিটো পপুলেশনস গ্যাপ দেখাই আছে 13 মিলিয়ন and 1 million জব, 12 মিলিয়নৰ গ্যাপ আছে। কোনে ফুলফিল কৰিব? Amway is an gap maintain. Amway এটা নিউট্ৰেলাইট হ'ব পাৰে for life. Amway আমাৰ কাৰণে এটা নিউট্ৰিশনাল অপৰচুনিটি, লাইফ চেঞ্জিং অপৰচুনিটি বুলি সেই কাৰণে কয়। কিয় এই লাইফ চেঞ্জিং অপৰচুনিটি যদি আমি লওঁ, সেই গ্যাপটো আমি ফুলফিল কৰি পেলাই আমি সমাজখনক এটা সুন্দৰ জেগাত আমি লৈ যাব পাৰো। And we the people do that. আমিয়ে কৰিম, আৰু অসমৰ পৰা আমি এইটো কৰিবলৈ পণ লৈছো। সেইকাৰণে আমাৰ এই সংগঠনটোত, এই এছ'চিয়েশ্যনটোত আমি জোৰ দি ৰাখিছো। So thank you very much. আমাৰ এই জাৰ্নিটোত আপোনালোক সকলো আমাৰ লগত যোগাযোগ কৰি থকাৰ কাৰণে আমি খুব এক্সেলেন্ট কাম কৰি আছো, আৰু আগলৈ আমি এনেকুৱা বহুত টপিক ৰাখিম। Again, thank you Shantanu for your awesome speech. যিখিনি তুমি কৈছা সেইখিনি definitely for everybody খুব খবৰ কাৰণে খুব ভাল হৈছে। তো এতিয়া আমি লাষ্টলি গোটেই প্ৰগ্ৰামটো আমাৰ আজি অলৰেডি কনক্লুড হৈ গল। আমি টাইমটো আকৌ আমি চেক কৰিব লাগিব। আমি লিডাৰশ্বিপত এইবিলাক কথা পাতি আছো যে আমি এইটো কৰি থাকিম, আৰু আমাৰ আকৌ নেক্সট স্পিকাৰক আমি এটা নতুন অপৰচুনিটি দি এই ধৰণে আহিম, আৰু লাষ্টলৈকে যি টিকিব সি জিকিব। আমাক এটা কথা আগতে শিকাইছিলে, যি মিটিঙত প্ৰথম সোমায় আৰু মিটিঙৰ পৰা লাষ্টত যায় সিয়ে ডায়মণ্ড যায়। অনলাইন মিটিঙতো যি প্ৰথমতে সোমাব আৰু লাষ্টত ওলাব সিয়ে ডায়মণ্ড যাব। 167 ডায়মণ্ড, 167 ডায়মণ্ড, 167 ডায়মণ্ড। অসম চেঞ্জ হৈ যাব। That is our actually image. তো আজি মই পটাপট অলপমান মানুহক চিনাকি কৰি দিবলৈ মন কৰিছো আজি, কাৰণ আমাৰ এই মিটিংখন যেতিয়াই হৈ থাকে আমি কিছুমান মানুহৰ ফেচ দেখি থাকো, আৰু ভাল লাগে মানুহ সবক ফেচ দেখি থাকো। আৰু কিছুমান মানুহক আমি ফেচ দেখা নাপাওঁ, বাট তেওঁলোকে কি কৰে বিহাইণ্ড দ্য স্ক্ৰীন বহুত কাম আমাক কৰি থাকে। এই মিটিংখন চলি থাকোতে বহুত মানুহৰ লাইন খুলি গৈছে, ক'ৰবাত অফ কৰিব লগা হৈছে, কোনোবাই ডিষ্টাৰ্ব কৰিছে নেকি, তেওঁ সেইবিলাকো লক্ষ্য কৰি আছে, আৰু লগতে নিজৰ এডুকেশ্যনটো লৈ আছে। These are the captains হয়, তেওঁলোকে সব চাই থাকে, নিজেও ভালকৈ পঢ়ে, কেপ্টেইন হয় স্কুলৰ ক্লাছৰুমৰ, আৰু বাকি সবো মেইনটেইন কৰি থাকিব লাগে। সো ইট ইজ দায়িত্ব হয়। সো এইকাৰণে আমাৰ ইয়াতে কিছুমান বস্তু আছে, যেনেকৈ আমাৰ এই মিটিংখন হৈ থাকোতে কিছুমান টেকনিকেল সাপোৰ্ট আমাক দি আছে, কিছুমান আমাৰ ডিজিটেল ভিডিঅ' এডিটিঙৰ সাপোৰ্ট আছে, যে আমি যিবিলাক ফ্লায়াৰ্স বনাইছো, ক'ৰবাত ভিডিঅ' বনাইছো তাত, আৰু কিছুমান আমাৰ এনেকুৱা আছে ফ্লায়াৰ্সখন বনোৱা হয়, ফ্লায়াৰ্সখন আহি যায় ঘপকে, বৰ ভাল লাগে, 10 জনক দিলো, 10 জনক ইনভাইট কৰিলো, বাট মোলৈ আহিলে ক'ৰ পৰা এখন মই যে ইউটিলাইজ কৰিছো, কোনে মোক এইটো সাপোৰ্ট কৰিলে, কোনে হেল্প কৰিলে, সেই মানুহখিনিক যদি আমি থেংক ইউ নজনাও তেতিয়াহ'লে আমাৰ বহুত লষ্ট হৈ যাব। তাৰ কাৰণে আপোনালোকৰ আগত মই যদি তোমালোক আছা 1 মিনিটৰ কাৰণে স্ক্ৰীনত ওলাই যাবা, জুন এণ্ড দীক্ষা দাস টেকনিকেল সাপোৰ্ট। ওয়েলকাম জুন এণ্ড দীক্ষা দাস, আপোনালোকে সদায় দেখি থাকে জন এণ্ড
Oh, thank you. Thank you, Dada. আমি আছো বাট অলপমান ইস্যুৰ কাৰণে ভিডিঅটো No অন কৰিব problem. পাৰে। No problem. Thank you. Thank you. Dhanjit and Dipanjali Das. Dhanjit and Dipanjali, they are making some video support amak di thake, right? So তেওঁলোকৰ কাৰণে next Gautam and Indrani Soikia. Irani Soikia flyers making তেওঁলোকৰ কাৰণে। So সকলোৰ কাৰণে আৰু বাকি আমি যিখিনি ইয়াত ৰূপম থাকে আমাৰ লগত ৰূপম ভূঞা তেওঁৰ কাৰণেও yes ধনজিত আছে ধনজিতত ওলাইছে Are Dhanjit, yes, welcome Dhanjit. Thank you so much, Dada. Fantastic. Welcome. Or Fundor. So much. Thank you. Very good. আগলে তোমাৰ এনেকুৱা সাপোর্ট পাই যাম বুলি আমি আশা ৰাখিছো। Sure, Dada, sure. সাপোর্টটো অকল লাইফ টাইমৰ কাৰণে। সিওৰটো দীঘলীয়া। একদম Dada. জাৰ্নিটো আমাৰ দীঘলীয়া। সো সেইটো কাৰণে কৈছো থ্যাংক ইউ ভেৰি মাচ। আৰু লগতে আমাৰ বহুতখিনি যিখিনি আছে আমি স্কিন অন আহি থাকো সকলোৰ কাৰণে আমাৰ কাৰণে সকলোৰ কাৰণে আপোনালোকৰ পৰা এটা বিগ ৰাউন্ড অফ এপ্লজ আমি বিচাৰি আজিৰ এই মিটিংখন গৌতম শইকীয়া ওলাইছিলে সাকিলুদা গৌতম শইকীয়া আছে গৌতম শইকীয়া ইৰানী গৌতম ইয়েস গৌতম Thank you so much, Dada. আপোনালোকৰ সকলোৰে কথা এপ্ৰিচিয়েচন লৈ দিব্যদাৰ মেন্টৰশ্বিপত বিজনেসটো পেশনেটলি কৰি আছো আৰু লাইফ লং থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ। Thank you. Very good. Welcome. সেইটোৱে লাগে। So আজি আমি সকলোৱে একেলগে লাইফ টাইম থকাৰ কমিটমেন্টেৰে আজিৰ এই বিজনেস মিটিংখন আমি ইয়াতে সামৰিছো। অহা শুকুৰবাৰে একে সময়ত একে ধৰণে আমি আকৌ নতুন স্পিকাৰৰ সৈতে আকৌ আহিম। ধন্যবাদ।